এপ্ৰিল যোৱাৰ পাছতেই নিৰ্বাচনী উন্মাদনা প্ৰায় শেষ হোৱাৰ পথত আৰু সমগ্ৰ অসমবাসী বৰ্তমান হেঁপাহৰ ৰঙালী কাটিবলৈ প্ৰস্তুত হোৱা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত, সাংস্কৃতিক প্ৰকল্পত, আৰু এই প্ৰকল্পত অসম বিখ্যাত জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুদলে এইবেলি বিহু মঞ্চৰ কাৰণে বা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ বিহু দলৰ অনুশীলন অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এইটোৱে হৈছে জামুগুৰিহাটৰ বিখ্যাত ভৰলীপৰীয়া বিহুৱা দল, আৰু এই ভৰলীপৰীয়া বিহুৱা দলতেই অসমৰ প্ৰখ্যাত বিহুৱা নিৰঞ্জন গোস্বামীৰ প্ৰশিক্ষণ আৰু নেতৃত্বত এইসকল যুৱক যুৱতীয়ে এনেদৰে প্ৰেক্টিচ কৰি থকা বা অনুশীলন কৰি থকা দেখা গৈছে। বিশেষ এটা গীতৰ কাৰণে ভৰলীপৰীয়া বিহুৱা দল চৰ্চালৈ আহিছিলে। এবিধ শাকৰ নামেৰে এটা বিহু গীতৰ মাধ্যমেৰে এই ভৰলীপৰীয়া বিহুৱা দল চৰ্চালৈ আহিছিলে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এইদৰে এই বিহুৱা দলটোৱে জামুগুৰিহাটৰ এক গৌৰৱ ভৰলীপৰীয়া বিহুৱা দল। ভৰলীপৰীয়া বিহুৱা দলে তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখিছে, যিহেতু তেওঁলোকৰ আগন্তুক বিভিন্ন মঞ্চত তেওঁলোকৰ প্ৰদৰ্শনী অথবা প্ৰতিযোগিতামূলক অংশগ্ৰহণৰ বাবে ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে। বিহুৰ ফালে যাব বিচাৰিছো, জানিবলৈ চেষ্টা কৰিম কেনেকুৱা এইবাৰ তোমালোকৰ অনুশীলন অব্যাহত ৰাখিছা। ভাল চলি আছে বৰ্তমানলৈকে, অকণ ওলাই আছে, দেখিছে ভাল লাগিছে, ইমানখিনি পাৰিছো। বহুত পুৰণা দল জামুগুৰিহাটৰ, হয়, আজি বিগত ৩০ বছৰ আমাৰ দল চলি আহিছে। আমাৰ যিমানখিনি আমি পাৰিছো বহুত ল'ৰা-ছোৱালী আনিছো, চলি আছে, ভাল লাগিছে। ধন্যবাদ জনাইছো। অলপ নাচনীৰ কেমেৰাটো দেখুৱাবলৈ মই অনুৰোধ জনাইছো। এয়া আচলতে সকলোৱে এনেদৰে অনুশীলন অব্যাহত ৰাখিছে। এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো, কি কবা? ধুনীয়াকৈ নাচি আছে ভৰলীপৰীয়া বিহুৱা দলত। ঠিক হৈছে নেকি অনুষ্ঠান, ঠিক হৈছে নেকি দলপতিয়ে কৰিছে, আৰু সেয়ে আমি শ্বৰ্ট ভিডিঅ' এটা বনাইছিলো, তাতে নাম্বাৰটো দিয়া আছে, যদি আমাক বিচাৰে। ঠিক আছে, ধন্যবাদ জনাইছো। আন এগৰাকী যুৱতীৰ ফালে যাব বিচাৰিছো, কি কবা? নমস্কাৰ, প্ৰথমে অসমীয়া
দলে নতুনকৈ ৰং ৰূপত আমি সলনি সাজিছো। আপোনালোকে আপোনালোকৰ মঞ্চখনিত আমাক চাবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। ভৰলীপৰীয়া এটা জামুগুৰিহাটৰ বিখ্যাত ধন্যবাদ। প্ৰথমে ভৰলীপৰীয়া বিদ্যালয়ৰ পৰা অসমবাসী ৰাইজক আমাৰ ভৰলীপৰীয়া বিদ্যালয়ৰ পৰা বহুত বহুত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতুকে ভৰলীপৰীয়া বিদ্যালয় জামুগুৰিহাটৰ এক বিখ্যাত আৰু তাত এইবছৰ মই নাচিবলৈ পাই বহুত আনন্দিত আৰু খুব ভাল লাগিছে। ধন্যবাদ। ধন্যবাদ জনাইছো। এয়াই আছিলে আচলতে জামুগুৰিহাটৰ 12 চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অসমৰ এটা প্ৰখ্যাত বিহু দল, বিখ্যাত বিহু দল ভৰলীপৰীয়া বিহু দলৰ আখৰা, আৰু এই আখৰাতে তেওঁলোকে আগন্তুক যি তেওঁলোকৰ অনুষ্ঠানসমূহ সেইসমূহ পৰিৱেশন কৰাৰ কাৰণে এই অনুষ্ঠানত ব্যস্ত আছে। আৰু ভৰলীপৰীয়া বিহু দলৰ পূৰ্বৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখি এইবাৰো তেখেতসকলৰ জয়যাত্ৰা অটুট থাকক, তাৰেই আমি ND24ৰ তৰফৰ পৰা কামনা কৰিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।